Hello everyone, this is Azza Firdausi. Welcome back to my channel Know With Us. আজি আমি ডিসকাস কৰিম লাৰ্নিং ডিসেবিলিটিছৰ দ্বিতীয়টো পইণ্ট ডিসগ্ৰাফিয়া। ইয়াৰ আগৰ যেটো পইণ্ট আছিলে হেতু আছিলে কি ডিসলেক্সিয়া। মই লাৰ্নিং ডিসেবিলিটিছৰ ডিসলেক্সিয়া পাৰ্টটো মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। যদি কোনোবা এই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলত গৈ পেলাই এই ভিডিঅ'টো চাব পাৰে। লাৰ্নিং ডিসেবিলিটিছ এটা ইম্পৰ্টেণ্ট টপিক হয়, সকলো পেৰেণ্টছৰ কাৰণেও হয়, টিচাৰৰ কাৰণেও হয়। আৰু যদি কোনোবাই টিচিং পাৰপজত বিভিন্ন ধৰণৰ এক্সাম দিছে, চিটেট দিছে, আসাম টেট দিছে, নেট দিছে, স্লেট দিছে, সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট টপিক হয়। লাৰ্নিং ডিসেবিলিটিছৰ পৰা মানে এটা নহয় দুটা নহয় কুৱেশ্যন থাকেই, এইটো ইম্পৰ্টেণ্ট টপিক হয়। আৰু বৰ্তমান যিহেতু আমাৰ আসাম টেটৰ কাৰণে এইটো ইম্পৰ্টেণ্ট টপিক হয়। আৰু বৰ্তমান যিহেতু আমাৰ 5 জুলাইত যিটো চিটেটৰ এক্সাম আছিলে এইটো পষ্টপন হৈছে। নেক্সট আমাৰ এক্সাম হ'বই, কিন্তু নেক্সট এটা ডেট ওলাব। আৰু সেই এক্সামৰ কাৰণে আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত ভাল টপিক। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাব, তাৰ পৰা অলপ হ'লেও উপকৃত হ'ব পাৰিব। বিশেষকৈ কি লাৰ্নিং ডিসেবিলিটিছ থাকে: ডিসলেক্সিয়া, ডিসগ্ৰাফিয়া, ডিসক্যালকুলিয়া, ADHD, ডিষ্টপিয়া, ডিসমৰ্ফিয়া, এফেজিয়া, এপ্ৰেক্সিয়া, ASD। এইবিলাকৰ ভিতৰত মই যিটো প্ৰথম পইণ্ট ডিসলেক্সিয়া, ইয়াৰ বিষয়ে আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ ডিসগ্ৰাফিয়া। ডিসগ্ৰাফিয়া শব্দটোৰ যদি আমি মিনিং চাব যাওঁ, ডিস শব্দটোৰ অৰ্থ হৈছে কি সমস্যা, আৰু গ্ৰাফিয়া মিন্স কি লিখনৰ সমস্যাক কি বুলি কোৱা হয়, ডিসগ্ৰাফিয়া বুলি কোৱা হয়। ডিসগ্ৰাফিয়াক যদি আমি অকণ বিতংভাৱে বুজিব যাওঁ তেতিয়াহ'লে হ'ব ডিসগ্ৰাফিয়া ইজ এ লাৰ্নিং ডিসেবিলিটি that affect writing abilities. It can manifest itself as difficulties with spelling, poor handwriting and trouble putting thoughts on paper. ডিসগ্ৰাফিয়া এটা কি হয়, লাৰ্নিং ডিসেবিলিটিছ হয়। এইটো সদায় কি কৰে, ৰাইটিং এবিলিটিছৰ কি কৰে, এফেক্ট কৰে, মানে প্ৰভাৱিত কৰে। মানে ডিসগ্ৰাফিয়া থকা ল'ৰা ছোৱালী কি কৰিব নোৱাৰে, লিখনৰ সমস্যা থাকে। আৰু সিহঁতৰ কি সমস্যা থাকে, সিহঁতে মানে ডিফিকাল্টিজ উইথ স্পেলিং, সিহঁতৰ বানানৰ সমস্যা থাকে, সিহঁতৰ প'ৰ হেণ্ডৰাইটিং মানে হাতৰ আখৰ বেয়া থাকে, আৰু সিহঁতে যিটো চিন্তা কৰিছে মূৰত সেইটো সিহঁতে কি কৰিব নোৱাৰে, পেপাৰত লিখিব নোৱাৰে। মানে এণ্ড ট্ৰাবল পুটিং থটছ অন পেপাৰ, মানে সিহঁতৰ যিখিনি চিন্তা মনত কৰে সেই চিন্তাখিনি, সেই কথাখিনি যিখিনি ভাবে সেইখিনি পেপাৰত কি হুবহু কি কৰিব নোৱাৰে, লিখিব নোৱাৰে। Dysgraphia is a transcription disability, meaning that it is a writing disorder associated with impaired handwriting, orthographic coding, and finger sequencing. That means the movement of muscles required to write. ডিসগ্ৰাফিয়া ইজ এ ট্ৰান্সক্ৰিপশ্যন ডিসেবিলিটি, মানে এইটো প্ৰতিলিপিৰ এটা ডিসেবিলিটি হয়। মানে কি হয়, যিটো চিন্তা ল'ৰা ছোৱালীয়ে মূৰত কৰিছে সেই প্ৰতিলিপিটো কি কৰিব, বহীত কৰিব নোৱাৰে। ডিসগ্ৰাফিয়া থকা ল'ৰা ছোৱালীয়ে বিশেষকৈ ৰাইটিং ডিছঅৰ্ডাৰৰ লগতো সিহঁতৰ আৰু কি থাকে, হেণ্ডৰাইটিঙৰ সমস্যা থাকে। মানে সিহঁতৰ হেণ্ডৰাইটিং বহুত বেয়া থাকে। মানে ইয়াত আৰু এটা কথা আপোনালোকে চাব যে মানে আমাৰ এটা বানান লিখোঁতে বা এটা ৱৰ্ড লিখোঁতে যেনিবা আপুনি কলমে লিখিলে, ঠিক আছে, এই কলম শব্দটো আপুনি লিখোঁতে আমাৰ কি হয়, ফিংগাৰৰ প্ৰয়োজন হয় ন। মই ভাবিছোঁ, মই লগে লগে ভাবিছোঁ, ভাবাৰ লগে লগে মই কি কৰিম, এইটো আঙুলিৰে মই লিখিম। মানে সেই ভাবা কথাটো ফিংগাৰ লগত কানেকশ্যন কৰিব নোৱাৰে, মানে ফিংগাৰ চিকুৱেঞ্চিং কৰিব নোৱাৰে। মানে আপুনি লিখিবৰ কাৰণে যিমানখিনি মাছল মুভমেণ্টৰ প্ৰয়োজন হয় সেইখিনি সিহঁতে কৰিব নোৱাৰে। সিহঁতৰ অৰ্থগ্ৰাফিক কডিঙৰ কি হয়, প্ৰব্লেম হোৱা দেখা যায়, মানে বানানৰ সমস্যা হোৱা দেখা যায়। এতিয়া আমি চাম ডিসগ্ৰাফিয়া ৱৰ্ডটো আহিছে ক'ৰ পৰা। দ্য ৱৰ্ড ডিসগ্ৰাফিয়া কামছ ফ্ৰম দ্য গ্ৰীক ৱৰ্ড ডিছ মিনিং ইম্পেয়াৰ্ড। অৰ্থাৎ কি হ'ল, ডিছ শব্দৰ অৰ্থটো হৈছে কি সমস্যা, এণ্ড গ্ৰাফিয়া মিনিং কি ৰাইটিং বাই হেণ্ড, মানে হাতেৰে যিটো আমি লিখোঁ সেইটো হ'ল গ্ৰাফিয়া। মানে আমি যি হাতেৰে লিখোঁ আৰু সেই লিখনৰ যি সমস্যা থাকে তাক কি বুলি কোৱা হয়, ডিসগ্ৰাফিয়া বুলি কোৱা হয়। আৰু এইটো আহিছে ক'ৰ পৰা, গ্ৰীক শব্দৰ পৰা। ঘৰতে হওক বা শ্ৰেণীকোঠাতে হওক এজন ষ্টুডেণ্টৰ ডিসগ্ৰাফিয়া হৈছে নে নাই সেইটো আমি কেনেকৈ চাম, আহক আমি আলোচনা কৰোঁ তাৰ কিছুমান চাইন এণ্ড চিমটমছ। কি চিমটমছ থাকিব পাৰে, ফাৰ্ষ্ট অফ অল ইনকনচিষ্টেণ্ট ফৰ্ম এণ্ড চাইজ অফ লেটাৰ অৰ আনফিনিছড লেটাৰ্ছ। শব্দ এটা লিখোঁতে সিহঁতে যিবিলাক আখৰ ব্যৱহাৰ কৰে সেই আখৰবিলাক হয়তো ক'ৰবাত ডাঙৰ হৈছে, মানে ক'ৰবাত সৰু হৈছে, ক'ৰবাত সিহঁতে মানে ইনকনচিষ্টেণ্ট অসংগত হৈ থাকে, আৰু ক'ৰবাত সিহঁতে মানে আখৰটো সম্পূৰ্ণ নোহোৱাকৈ সিহঁতে কি কৰি দিয়ে, এৰি দিয়ে, মানে আনফিনিছড লেটাৰ হয়।
Second to চাওক misuse of lines and margins সিহঁতে লাইন মাৰ্জিন ক'ত কৰিব লাগে কেনেকৈ কৰিব লাগে সিহঁতে সেইটো সঠিক ব্যৱহাৰ নাজানে 3 নম্বৰটো inefficient speed of copying মানে সিহঁতে ভালকে মানে যিটো স্পিডত লিখিব লাগে কপি কৰিব লাগে সেইটো স্পিডত কপি কৰিব নোৱাৰে তাত কি হয় inefficient হয় সিহঁত অদক্ষ হোৱা দেখা যায় 4 নম্বৰটো চাওক poor spatial planning on paper মানে কি হয় সিহঁত মানে স্পেশাল মানে স্থান সংক্ৰান্ত মানে কোনটো লেটাৰ কোত লিখিব লাগে এ কোত লিখিব লাগে বি কোৰ পৰা লিখিব লাগে বা ডি টো ওপৰত উঠিব তলত নামিব এল টো ওপৰত উঠিব তলত নামিব সেই স্থান সংক্ৰান্তীয় সমস্যাবোৰ বুজি নাপায় 5 নম্বৰটো difficulty writing and thinking at the same time creative writing and taking notes কি হয় মানে সিহঁতে যিটো সময় যিটো ভাবিছে সেই সময়টোতে সেই বস্তুটো কি কৰিব নোৱাৰে লিখিব নোৱাৰে ইয়াত ক্ৰিয়েটিভ ৰাইটিংই হওক বা তাৰ নোটেই হওক বা টিচাৰ নোটছ দি আছে সেই নোটছ লওঁতে মানে সি যিটো ভাবি আছে সেই বস্তুটো একজেক্ট সেইটো সময়ত কি কৰিব নোৱাৰে লিখিব নোৱাৰে 6 নম্বৰটো চাওক may feel pain while writing cramps in fingers wrist and palms কিছুমান ল'ৰা ছোৱালীৰ হাত বিখোৱা দেখা যায় হাতৰ তলুৱা হাতৰ গাঁঠি এইবিলাক সিহঁতৰ বিখোৱা দেখা যায় এইবোৰে কি হয় ডিসগ্ৰাফিয়াৰ লক্ষণ Dysgraphia, it may lack basic grammar and spelling skills. For example, having difficulties with the letters PQ, BD and often will write the wrong word when trying to formulate their thoughts on paper. ডিসগ্ৰাফিয়া থকা ল'ৰা ছোৱালীবিলাকে বিশেষকৈ সিহঁতৰ বেছিক গ্ৰামাৰ নলেজ নাথাকে প্লাছ মানে সিহঁতৰ স্পেলিঙৰ বহুতখিনি সমস্যা সিহঁতৰ দেখা যায় সিহঁতে পি কিউ হিচাপে ব্যৱহাৰ কৰে বা বিগ ডি হিচাপে সিহঁতে বুজি পায় মানে সিহঁতে যেতিয়া ৰাইটিং কৰে যেতিয়া লিখে সিহঁতে মানে যিটো চিন্তা কৰি আছে সেইটো হুবহু বস্তুটো কি কৰিব নোৱাৰে পেপাৰত লিখিব নোৱাৰে এনেবোৰ সমস্যা ডিসগ্ৰাফিয়া থকা ল'ৰা ছোৱালীৰ গাত দেখা যায় এতিয়া আমি চাম এই ডিসগ্ৰাফিয়া সমস্যাটো ল'ৰা ছোৱালীৰ গাত কোনটো সময়ত আহে The disorder generally emerges when the child is first introduced to writing. Adults, teenagers, and child alike are all subject to dysgraphia. সাধাৰণে এই বেমাৰটো যেতিয়া ল'ৰা ছোৱালীবিলাকে প্ৰথম লিখিব আৰম্ভ কৰে তেতিয়া এই বেমাৰটো ধৰা পৰে সি লাগিলে এডাল্টছ হওক টিনেজাৰ্ছ হওক চাইল্ডে হওক যিয়ে হওক যেতিয়া ফাৰ্ষ্ট লিখিব আৰম্ভ কৰিব তেতিয়া এই বেমাৰটো ধৰা পৰিব এতিয়া আমি চাম কজেছ ডিসগ্ৰাফিয়া কিয় হয় Dysgraphia is a biologically based disorder with genetic and brain basis. More specifically, it is a working memory problem. In dysgraphia, individuals fail to develop normal connections among different brain regions needed for writing. এইটো এটা বায়োলজিক্যাল ডিসঅৰ্ডাৰ জন্মসূত্ৰ পোৱা দেখা যায় আৰু ব্ৰেইনৰ ওপৰতো এইটো ডিপেণ্ড কৰে যেতিয়া এজন ল'ৰা বা ছোৱালীৰ কি হয় ডিসগ্ৰাফিয়া থাকে তেতিয়া সেই ল'ৰা বা ছোৱালীৰ মানে লিখিবৰ কাৰণে ব্ৰেইনৰ লগত মানে হাতৰ যিটো কানেকশ্যন থাকে সেই কানেকশ্যনত ফেইল হয় কাৰণে সেই কানেকশ্যনটো ফেইল হয় কাৰণে সিহঁতৰ কি হয় এনেকুৱা বেমাৰ হোৱা দেখা সিহঁতৰ মেমৰি উইক থাকে সিহঁতৰ ব্ৰেইনৰ যি কানেকশ্যন সেই কানেকশ্যন মানে হাতৰ লগত মানে হোৱা দেখা নাযায় সেইবিলাকৰ কাৰণে কি হয় এই ডিসগ্ৰাফিয়া হোৱা দেখা যায় এতিয়া আমি পঢ়িম ডিসগ্ৰাফিয়াৰ প্ৰকাৰ ডিসগ্ৰাফিয়াৰ তিনিটা প্ৰকাৰ থাকে ডিসলেক্সিক ডিসগ্ৰাফিয়া বুলি আমি জানো এটো আমি সাম ডিসলেক্সিক ডিসগ্ৰাফিয়া কাকৈ people with dyslexic dysgraphia have illegible spontaneously written work their copied work is fairly good but their spelling is usually poor ডিসলেক্সিক মানে কি আমাৰ পঢ়াৰ সমস্যা ন যাৰ ডিসলেক্সিক ডিসগ্ৰাফিয়া আছে মানে কিবা এটা বস্তু লিখা বস্তুটো হিকি কৰিব নোৱাৰে পঢ়িব নোৱাৰে people with dyslexic dysgraphia have illegible spontaneously written work এটা কি কৰিব নোৱাৰে ভালদৰে পঢ়িব নোৱাৰে আৰু সিহঁতে কি কৰে their copied work is fairly good সিহঁতৰ copied workটো বহুত ধুনীয়া কিন্তু স্পেলিংটো কি হয় বহুত বেয়া হয় এতিয়া আমি চাম 2 নম্বৰটো motor dysgraphia ন তাতে মিনিংটো ওলাই যায় কিন্তু motor dysgraphia is due to deficient fine motor skills poor muscle tone or unspecified motor clumsiness
যিবিলাক ল'ৰা ছোৱালীৰ ফাইন মটৰ স্কিল ডেভেলপ নহয় মানে লিখিবৰ কাৰণে যে হাতৰ জড়তা সিহঁতৰ ভাঙা নাই বা সিহঁতে আঙুলিৰ পাকবিলাক ভালকৈ সিহঁতে ব্যৱহাৰ কৰিব পৰা নাই হাতেৰে ভালকৈ কলমটো ধৰিব পৰা নাই তেনেকুৱা প্ৰব্লেমক কি বুলি কোৱা হয় মটৰ ডিছগ্ৰাফিয়া বুলি কোৱা হয় যদি ছাত্ৰ ছাত্ৰীৰ অংগ সঞ্চালনৰ অভাৱত যদি লিখিব নোৱাৰে তেতিয়া সেই বেমাৰটো কি বুলি কোৱা হয় মটৰ ডিছগ্ৰাফিয়া বুলি কোৱা হয় এতিয়া চাওক 3 নম্বৰ পইণ্টটো স্পেচিয়েল A person with spatial dysgraphia has a defect in the understanding of speech. They will have illegible copied work and problems with drawing abilities. Spatial হৈছে স্থান সংক্ৰান্তীয় সমস্যা যিবিলাক ল'ৰা ছোৱালীয়ে মানে কি অৰ্ডাৰ মাজত গেপ থাকিব লাগে স্পেচ থাকিব লাগে সেইবিলাক যদি বুজি নাপায় বা এটা সেন্টেন্সৰ পিছত আৰু এটা সেন্টেন্স আপুনি ক'ৰ পৰা লিখিব বা যেটো আমি হেৰি কওঁ পাঞ্চুৱেশ্যন বুলি কওঁ মানে প্যাৰাগ্ৰাফ মানে ক'ৰ পৰা ষ্টাৰ্ট কৰিব ফাৰ্স্ট লেটাৰটো ধৰক আপোনাৰ মানে ক্যাপিটাল হ'ব নে স্মল হ'ব আপোনাৰ জি টু ক'ৰ পৰা লিখিব লাগিব পি টু ক'ৰ পৰা লিখিব লাগিব এটা ৱৰ্ডৰ পিছত যেটো গ্যাপ দিব লাগে ক'ত দাৰি দিব লাগে ক'ত কমা দিব লাগে ন ক'ত ফুল ষ্টপ দিব লাগে কিছুমান ল'ৰা ছোৱালীক দেখা যায় যে ৱৰ্ডৰ পিছত ৱৰ্ড লিখি গৈ আছে তাৰ মাজত কোনো স্পেচ নাই মানে তেনেকুৱা সমস্যা এটা স্পেশাল সমস্যাটো তেনেকুৱা সমস্যা হয় আৰু তাত আৰু এটা বিশেষকৈ দেখা যায় যে সিহঁতে ড্ৰয়িঙত খুব বেয়া হয় মানে ড্ৰয়িং সিহঁতক ছবি আঁকিব দিলে বিভিন্ন ধৰণৰ সমস্যা দেখা যায় সিহঁতে কিবা এটা বস্তুৰ ছবিটো ভাল এটা শেপত আঁকিব নোৱাৰা হয় লাৰ্নিং ডিসেবিলিটিজ বা ডিসগ্ৰাফিয়া ইয়াৰ পৰা উপশম পোৱাৰ বা হাত সাৰাৰ কিবা উপায় আছে নেকি যদি আপুনি সঁচা অৰ্থত ক'ব যায় তেন্তে ইয়াক আমি 100% নিৰাময় কৰিব নোৱাৰি কিন্তু কি কৰিব পাৰি কিছুমান মেথডৰ দ্বাৰা কিছুমান ট্ৰেইনিঙৰ দ্বাৰা আমি অকমান ইয়াক অৱলম্বন কৰি ৰাখিব পাৰি সেই মেথডবোৰ কি সেই ট্ৰেইনিংবোৰ কি এতিয়া আমি আলোচনা কৰিম চাওচোন The use of occupational therapy can be effective in the school setting and teachers should be well informed about it in carryover of the occupational therapist interventions. আপোনাৰ প্ৰত্যক্ষত যদি স্কুলত তেনেকুৱা ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে আপুনি মানে এজ এ টিচাৰ হিচাপে আপুনি কি কৰিব লাগিব তাক ভাল গাইড এটা দিব লাগিব আৰু তাক এইখিনি উপশম কৰাত আপুনিও কি কৰিব লাগিব লগে লগে অকমান সহায় কৰিব লাগিব আৰু ভাল থেৰাপিষ্টক আপুনি এটো কনসাল্ট কৰিব লাগিব Second point to say, some physicians recommended that individuals with dysgraphia use computers to avoid the problems of handwriting. যিবিলাক ল'ৰা ছোৱালীৰ ডিসগ্ৰাফিয়া আছে সিহঁতৰ ফাইন মটৰ স্কিলৰ প্ৰবলেম থাকে সিহঁতৰ মানে ব্ৰেইনৰ লগত যেটো আমাৰ হাতৰ কানেকশ্যন সেইটো কানেকশ্যন নাথাকে সিহঁতৰ ৰাইটিঙত বহুত প্ৰবলেম হয় সিহঁতৰ স্পেচত প্ৰবলেম হয় সিহঁতৰ মানে বিভিন্ন প্ৰবলেমৰ কাৰণে মানে কিছুমান ফিজিচিয়ানে এইটো ৰিকমেণ্ড কৰে যে এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে সিহঁতৰ মানে এক্সামৰ কাৰণে বা সিহঁতৰ উন্নতিৰ কাৰণে সিহঁতে কি কৰিব পাৰে হেণ্ডৰাইটিঙৰ ঠাইত সিহঁতে কম্পিউটাৰ ইউজ কৰিব পাৰে Third to say, dysgraphia can sometimes be partially overcome with appropriate and conscious effort and training. মানে dysgraphia আপুনি partially আপুনি overcome কৰিব পাৰে মানে আপুনি 100% এটো কিউৰ কৰিব নোৱাৰে আপুনি partially appropriate effort and চেষ্টা বা আপুনি consciousnessৰ দ্বাৰা সচেতনতাৰ দ্বাৰা বিভিন্ন ট্ৰেইনিঙৰ দ্বাৰা আপুনি ইয়াক partially আপুনি কি কৰিব পাৰে ইয়াৰ পৰা আপুনি উপশম পাব পাৰে এতিয়া 4 নম্বৰটো চাওক International Dyslexia Association suggests teaching the students cursive writing as it has fewer reversible letters and can help lessen spacing problems at least within words because cursive letters are generally attached within a word. International Dyslexia যেটো এসোসিয়েশন আছে হেতু আপনি কেটো পৰামৰ্শ দিয়ে যে আপনি ল'ৰা ছোৱালীক তেনেকুৱা ডিসগ্ৰাফিয়া থকা ল'ৰা ছোৱালীক আপনি কাৰ্সিভ লেটাৰত শিকাক তেতিয়া হলে কি হয় মানে কাৰ্সিভ লেটাৰ বিলাক আমি একেটা টানতে কি কৰিব লাগে লিখিব লাগে তেতিয়া তাৰ মানে স্পেচিংৰ যেটো প্ৰবলেম থাকে সেই স্পেচিং প্ৰবলেমটো হিহঁতৰ অকমান শ্ৰাপাই মানে প্ৰবলেমটো শ্ৰাপাই মানে কমে অকমান হিহঁতৰ ইমানখিনি প্ৰবলেমে দেখা নিদিয়ে আৰু কি হয় জেনেৰেলি আমি এটা ওয়াৰ্ড এটা টানতে আমি লিখিব পাৰো মানে অকাই পকাই লিখিব লগা হয় যি হেতু কাৰণে স্পেচিং প্ৰবলেমো অকন কম থাকে আৰু আমাৰ কি দেখা যায় মানে এটা টানতে আমি এটা ওয়াৰ্ড লিখিব পাৰো তাত আমাৰ বাৰে বাৰে হাতটো উঠাব নালাগে বাৰে বাৰে হাতটো আমি লিখাটো ব্যস্ত ৰাখিব নালাগে মানে এবাৰতে আমি ওয়াৰ্ডটো লিখিব পাৰো হেতু কাৰণে ডিসলেক্সিয়া থকা ল'ৰা ছোৱালীক ইন্টাৰনেশ্যনেল ডিসলেক্সিয়া এসোসিয়েশনে এটো কয় যে আপোনালোকে মানে পেইন্টিং লেটাৰ লিখাতকে আপুনি হিহঁতক কাৰ্সিভ লেটাৰ শিকাক তেতিয়া হলে হিহঁতৰ কি হয় অকমান সুবিধাজনক হয় যে আমি এই লাৰ্নিং ডিসেবিলিটিজ বিলাক আমি একেবাৰে কিউৰ কৰিব নোৱাৰি কিন্তু আমি কি কৰিব পাৰি বিভিন্ন মাধ্যমৰ দ্বাৰা বিভিন্ন মেথডৰ দ্বাৰা বিভিন্ন টেকনিক এণ্ড ট্ৰেইনিঙৰ দ্বাৰা আমি কি কৰিব পাৰি অকমান হলেও ইয়াৰ পৰা উপশম পাব পাৰি
ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে কেয়াৰিং। আপুনি টিচাৰে হওক, আপুনি পেৰেণ্টছে হওক, আপুনি কি কৰিব লাগিব, আপুনি অবজাৰ্ভেশ্যন কৰিব লাগিব যে সিহঁতৰ নিডছ কি হৈ আছে, সিহঁতক কোনটো ডিপাৰ্টমেণ্টত আপুনি কেয়াৰ কৰিব লাগিব। আপুনি উপযুক্ত ট্ৰেইনিঙৰে, উপযুক্ত মেথডৰে, আপুনি উপযুক্ত ষ্ট্ৰেটেজিৰে আপুনি কি কৰিব লাগিব, সিহঁতক শিক্ষাদান দিব লাগিব। তেতিয়াহ'লে সিহঁতৰ শিক্ষাটো সফল হ'ব। আৰু এনেকুৱা নহয় যে সিহঁতে লিখা পঢ়া কৰিব নোৱাৰে, সিহঁতে 100% লিখা পঢ়া কৰিব পাৰিব যদি আপুনি ভালকৈ কেয়াৰ কৰে। ডিছগ্ৰাফিয়াৰ লগত আৰু কি লাৰ্ণিং ডিছেবিলিটি এছ'চিয়েট হ'ব পাৰে। ডিছগ্ৰাফিয়া ইজ নিয়াৰলি অলৱেজ একম্পেনিড বাই আদাৰ লাৰ্ণিং ডিছেবিলিটি ছাচ এজ ডিছলেক্সিয়া অৰ ADHD। মানে কি হয়, ডিছগ্ৰাফিয়াৰ লগত আপোনাৰ কি লিংক আপ হৈছে, কি ডিছেবিলিটিছ, ডিছলেক্সিয়া আৰু ADHD, এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ। এই দুটা বস্তু কি হৈ আছে, লিংক আপ হৈ আছে, এটা আনটোক কি কৰি আছে, প্ৰভাৱিত কৰি আছে। লাৰ্ণিং ডিছেবিলিটিছবোৰ আমি যদিও 100% কিউৰ কৰিব নোৱাৰোঁ, তথাপিও আমি কি কৰিব পাৰি, উপযুক্ত মেথডৰ, উপযুক্ত ট্ৰেইনিঙৰ দ্বাৰা আমি ইয়াক অকণমান অৱদমন কৰি ৰাখিব পাৰোঁ। যে এনেকুৱা নহয় সিহঁত লিখা পঢ়া কৰিবই নোৱাৰিব, এনেকুৱা নহয়। এনেকুৱা লাৰ্ণিং ডিছেবিলিটিছ থকা বিগ পাৰ্চনেলিটি আছে যিহঁতে নিজৰ জীৱনক এটা গ্ৰেট ছাকচেছ দিছে। যে আমি সিহঁতৰ প্ৰতি নিৰাশ হ'ব নালাগে যে সিহঁতে জীৱনত একোৱে কৰিব নোৱাৰে। নহয়, আপুনি ভুল, সিহঁতে জীৱনত বহুত কিবা কৰিব পাৰে যদি আপুনি সিহঁতক ভাল ট্ৰেইনিং দিয়ে। আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ ন'টিফিকেশ্যনখিনি আপোনালোকৰ ওচৰত যায় আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰে। আপোনালোকে আগলৈ এনেকুৱা আৰু ছাজেশ্যন কৰিব, যদি মোৰ কিবা এনেকুৱা প্ৰব্লেম হৈ থাকে, কিবা ভুল হৈ থাকে, তেতিয়াহ'লে আপোনালোকে ছাজেশ্যন কৰিব পাৰে। আপোনালোকৰ ছাজেশ্যন মোৰ কাৰণে আশীৰ্বাদ হৈ থাকিব। আজি ইমানলৈকে মোৰ ভিডিঅ' সামৰিছোঁ। ধন্যবাদ।